নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আজি আমি আলোচনা কৰিম বৰপেটা জিলাত হৈ যোৱা এছএছ সেকেন্ড ইয়াৰ প্ৰি ফাইনেল এক্সাম 2024 to 2025 ভূগোলৰ প্ৰশ্নকাকতখন আজি আমি আলোচনা কৰিম আৰু এই ভিডিঅটো অসমীয়া আৰু ইংৰাজী দুইটা মিডিয়ামৰ কাৰণে সো তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা আৰু এই ভিডিঅটোত আজি আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া গোটেইবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু অতি সহজতে বুজাবলৈ চেষ্টা কৰিম ইয়াৰ পিছত পাৰ্ট 2 আহিব এই ভিডিঅটোৰ সেই পাৰ্ট 2 ভিডিঅত আমি 3 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 টু সোৱা choose the right answer from the four alternative given below হয় তলত দিয়া চাৰিটা বিকল্প উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা এমসিকিউ আছে প্ৰতিটোতে আমাৰ 1 নম্বৰ কে আছে 1 নম্বৰ কোৱেশ্চন টু সোৱা ট্ৰেড বিটুইন টু কান্ট্ৰিজ ইজ টার্ম এজ দুখন দেশৰ মাজত বাণিজ্যৰ নাম কি যেতিয়া দুখন দেশৰ মাজত বাণিজ্য হ'ব ন তাক কি বুলি কোৱা হ'ব আন্তৰ্জাতিক বাণিজ্য বুলি কোৱা হ'ব তো অপচন সি টু কাৰেক্ট হ'ব আন্তৰ্জাতিক বাণিজ্য বা ইন্টাৰনেশনাল ট্ৰেড ওকে Next question নলৈ আগবঢ়াৰ আগতে স্পেশাল থ্যাঙ্কস টু জালিদাস কাৰণ এই কোৱেশ্চন পেপাৰটো মোক জালিদাসে প্ৰভাইড কৰিছে ভিডিঅৰ যোগেদিও জালিদাসলৈ বহু ধন্যবাদ নেক্সট কোৱেশ্চন চোৱা 2 নম্বৰ কোৱেশ্চনটো ইন হুইচ ওয়ান অফ দ্য ফলোইং ষ্টেট ইজ দ্য মেজৰ অইল ফিল্ড হয় তলত দিয়া কোনখন ৰাজ্যত প্ৰধান তৈল ক্ষেত্ৰসমূহ অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসম হ'ব অপচন নম্বৰ ডি টু আসাম ওকে নেক্সট কোৱেশ্চন চোৱা 3 নম্বৰ কোৱেশ্চনটো হুইচ ওয়ান of the following types of economic activities dominates in all rural area হয় গ্ৰাম্য জনবসতি তল কোনবিধ বৃত্তি মুখ্য গ্ৰাম্য জনবসতিত আমি প্ৰধানকৈ কোনটো বৃত্তি লোক দেখা পাও প্ৰাইমাৰী বৃত্তি যোনটো প্ৰাথমিক বৃত্তি ওকে তো উত্তৰটো হ'ব শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো প্ৰাইমাৰী অথবা প্ৰাথমিক বৃত্তি নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ 4 টু which one of the following state receive maximum number of immigrants হয় তলৰ কোনটো নগৰপুঞ্জ অধিকাংশ প্ৰব্ৰজিত জনসংখ্যা আছে হয় কোনটো অঞ্চলত অধিকাংশ প্ৰব্ৰজিত মানে বেলেগ বেলেগ ঠাইৰ পৰা মানুহ প্ৰব্ৰজন কৰি সেই ঠাইলৈ গৈছে সেই চহৰখনলৈ গৈছে হয় ইমিগ্ৰেন্টস বুলি কোৱা হ'ব তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ টু মহাৰাষ্ট্ৰ মুম্বাই নগৰপুঞ্জলৈ সকলোতকৈ বেছি ইমিগ্ৰেন্টস বোৰ দেখা যায় ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 প্ৰতিটোতে আমাক 1 নম্বৰ কে আছে কৈছে আনসার দ্য ফলোইং কোৱেশ্চন ইন ব্রিফ একেবাৰে শর্ট কে আমাক উত্তৰবোৰ দিব দিছে কোৱেশ্চন নম্বৰ 1 টু সোৱা ৰাইট ওয়ান পেট্ৰোকেমিক্যাল ইন্ডাস্ট্ৰি অফ ইন্ডিয়া ভাৰতবৰ্ষৰ এটা পেট্ৰো ৰাসায়নিক উদ্যোগৰ নাম লিখা একেবাৰে সহজ তোমালোকে মনত ৰাখিবা ইয়াৰ উত্তৰটো হ'ব ৰিলায়েন্স ইন্ডাস্ট্ৰি লিমিটেড জামনগৰ গুজৰাট ইজ এ মেজৰ পেট্ৰোকেমিক্যাল ইন্ডাস্ট্ৰি ইন ইন্ডিয়া হয় যে ৰিলায়েন্স ইন্ডাস্ট্ৰিজ লিমিটেড আছে জামনগৰত গুজৰাট ৰাজ্যৰ জামনগৰত আছে ই হৈছে কি ভাৰতৰ এক মুখ্য পেট্ৰোকেমিক্যাল উদ্যোগ ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 টু সোৱা which state of India has the highest literacy rate ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক একেবাৰে সহজ উত্তৰ মনত ৰাখিবা এটো যদিও তোমালোকে নাজানা ইয়াৰ উত্তৰটো হ'ব কেৰালা ইজ দা হাইয়েষ্ট লিটাৰেসি ৰেট ইন ইন্ডিয়া হয় কেৰালা ভাৰতবৰ্ষৰ সৰ্বাধিক সাক্ষৰতা হাৰ আছে তো 1 নম্বৰত আছে আমাৰ কেৰালা আছে আৰু 2 নম্বৰত মন ৰাখিবা মণিপুৰ হয় 2 নম্বৰত মণিপুৰ হাইয়েষ্ট লিটাৰেসি ৰেট নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 3 টু সোৱা what is big ins pipeline কি হয় এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন কাৰণ অলৰেডি আগৰ বছৰ বহুবাৰ আহি গৈছে উত্তৰটো সোৱা the big ins pipeline was a major oil pipeline built during World War II in the United States to transport crude oil from Texas to northeastern state হয় বিগ ইনজি পাইপলাইন হৈছে ই হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত টেক্সাছৰ পৰা উত্তৰ পূব ৰাজ্যসমূহলৈ খাৰুৱা তেল পৰিবহন কৰাৰ বাবে নিৰ্মাণ কৰা এক মুখ্য তেল পাইপলাইন ওকে তো বিগ ইনজ পাইপলাইন হোৱাট ইজ বিগ ইনজ পাইপলাইন তোমালোকে এতিয়া লিখিব পাৰিবা আমেৰিকা হয় আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এটো কি কৰা হৈছিল বনোৱা হৈছিল কিহৰ কাৰণে বনোৱা হৈছিল টেক্সাছৰ পৰা উত্তৰ পূব ৰাজ্যসমূহলৈ খাৰুৱা তেল পৰিবহন কৰাৰ বাবে ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 4 টু সোৱা যদি তোমালোকে প্ৰশ্নোত্তৰবোৰ বুজি পাই আছা তেনহলে এটা কমেন্ট কৰি জনাবা যে বুজি পাইছো আৰু যদি তোমালোকে পিডিএফ বোৰো ডাউনলোড কৰিব বিচাৰা তেনহলে ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক থাকিব তোমালোকে টেলিগ্ৰাম চেনেল জয়েন হবা তাৰ পৰা তোমালোকে পিডিএফ বোৰো ডাউনলোড কৰিব পাৰিবা প্ৰতিটো জিলাৰ যিমানবোৰ প্ৰশ্নকাকত আলোচনা কৰি আছো প্ৰতিটোৰে পিডিএফ সমূহ মই টেলিগ্ৰাম চেনেলত আপলোড দিও তো তোমালোকে টেলিগ্ৰাম চেনেলৰ পৰা পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা কোৱেশ্চন নম্বৰ 4 টু সোৱা
What is meaningful life? অৰ্থপূৰ্ণ জীৱন মানে কি? উত্তৰটো চোৱা, a meaningful life is one that has purpose, fulfillment and aligned with personal value, making a positive impact on oneself and others. হয়, অৰ্থপূৰ্ণ জীৱন বা meaningful life হৈছে এক গুৰুত্বপূৰ্ণ জীৱন হৈছে এনে এক জীৱন যাৰ উদ্দেশ্য পৰিপূৰ্ণতা আৰু ব্যক্তিগত মূল্যবোধৰ সৈতে সংহতি ৰাখে যি নিজৰ আৰু আনৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায় তো এনেকুৱা জীৱনক কি বুলি কোৱা হ'ব অৰ্থপূৰ্ণ জীৱন বা মিনিংফুল লাইফ বুলি কোৱা হ'ব ওকে নেক্সট কুৱেশ্যন লাগব আহোঁ নেক্সট কুৱেশ্যন হ'ল 3 নম্বৰ কুৱেশ্যন প্ৰতিটোতে আমাৰ 2 নম্বৰকে আছে 10টা কৰিব দিছে কুৱেশ্যন নম্বৰ এ টু চোৱা হোৱাট ইজ ট্ৰেড বেলেন্স এই কুৱেশ্যনটো বহু বছৰ আহিছে আৰু অলৰেডি বেছিভাগ জিলাতে এই কুৱেশ্যনটো কিন্তু আহিছে কুৱেশ্যনত মই দেখাই পাইছো তো বহু সম্ভাৱনা ওলাই যে এই কুৱেশ্যনটো কিন্তু ফাইনেল এক্সামত আহিব পাৰে তো প্ৰতিটো যিমানবোৰ কুৱেশ্যন আছে যিমানবোৰ ডিস্ট্ৰিক্টৰ গোটেইখিনি তোমালোকে ভালদৰে চাবা আৰু খুটেবোৰ বুজিবলৈ চেষ্টা কৰিবা অলৰেডি যদি তোমালোকৰ বুকখন পঢ়া হ'ল তো তোমালোকে বেছিভাগৰ উত্তৰে চাগে দিব পাৰিবা তো আশা কৰোঁ তোমালোকে যিমান প্ৰেক্টিছ কৰিবা তোমালোকৰ সিমানে মাৰ্কবোৰ ইনক্ৰিজ হ'ব ওকে হোৱাট ইজ ট্ৰেড বেলেন্স বাণিজ্যিক সন্তুলন বুলিলে কি বুজা উত্তৰটো চোৱা দ্য ট্ৰেড বেলেন্স ৰিফাৰ্ছ টু the difference between the value of country export and import of goods and service over a specific period হয় যি বাণিজ্য ভাৰসাম্যৰ অৰ্থ হৈছে এখন দেশৰ ৰপ্তানি মূল্য আৰু একক নিৰ্দিষ্ট সময়ত সামগ্ৰী আৰু সেৱাৰ আমদানিৰ মাজত পাৰ্থক্য হয় যি এক্সপোৰ্ট এণ্ড ইম্পোৰ্ট ৰপ্তানি আৰু আমদানি হয় ইয়াৰ যি ডিফাৰেন্স ইয়াৰ যি পাৰ্থক্যটো আছে তাকেই কি বুলি কোৱা হয় বাণিজ্যৰ সন্তুলন বা ট্ৰেড বেলেন্স বুলি কোৱা হয় হৈছে তাৰ পিছত চোৱা ট্ৰেড সাৰপ্লাস when export exceeds import তাৰপিছত ট্ৰেড ডিফিকাল্ট when import exceed export হয় অসমীয়াত চাই লোৱা বাণিজ্য ঊৰ্ধ্ববৃত্তি হৈছে যেতিয়া ৰপ্তানি আমদানিতকৈ অধিক হয় ৰপ্তানি যেতিয়া ৰপ্তানি কি হ'ব আমদানিতকৈ অধিক হ'ব বুজি পাইছা তেতিয়া কি হ'ব ইয়াত পজিটিভ ইম্প্যাক্ট পৰিব আৰু ঘাটি হয় না ঘাটি কেতিয়া হ'ব লছ কেতিয়া হ'ব যেতিয়া আমদানি ৰপ্তানিতকৈ অধিক হয় যেতিয়া আমদানি যি আমদানি কৰিব সেই আমদানি বেছি হ'ব ৰপ্তানিতকৈ তেতিয়া কি হ'ব ই ঘাটি হ'ব বুজি পাইছা তো এনেদৰে কি কৰা যায় ট্ৰেড বেলেন্সটো ওলোৱা যায় বা বাণিজ্যিক যি সন্তুলন আছে সেইটো আমি বুজিব পাৰো বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ বি টু চোৱা mention the reason of the increase of population after independence in India স্বাধীনোত্তৰ কালৰ পাছৰ সময়ছোৱাত ভাৰতবৰ্ষৰ জনসংখ্যা বিস্ফোৰণ হোৱাৰ মুখ্য কাৰণ উল্লেখ কৰা হয় ইন্ডিপেন্ডেন্সৰ পিছত ভাৰতবৰ্ষৰ যি জনসংখ্যা আছে অধিক মাত্ৰাত কি হৈছে বৃদ্ধি হৈ গৈ আছে বৰ্তমান সময়লৈকে বৃদ্ধি হৈ গৈ আছে আৰু 2021 ৰ যেহেতু সেন্সাস নোলাল বাট আমি আশা এনেকুৱা সম্ভাৱনা ওলাইছে যে সকলোতকৈ বেছি জনসংখ্যা আছিল চীন দেশত তো ভাৰতবৰ্ষৰ চীন দেশৰ সেই জনসংখ্যাৰ যি ৰেটটো আছিল সেইটো ক্ৰছ কৰি পেলাইছে তো বৰ্তমান সময় সকলোতকৈ বেছি জনসংখ্যা দেশ কবলৈ গলে ভাৰতবৰ্ষক বুলি যোৱা অধিক মাত্ৰাত বৃদ্ধি পাইছে ওকে তো ভাৰতবৰ্ষত এই ইন্ডিপেন্ডেন্সৰ অথবা স্বাধীনতাৰ পিছত কিয় ইমান ইনক্ৰিজ হল পপুলেশন তাৰ বিষয়ে আমাক লিখিব দিছে উত্তৰটো চোৱা the population of India increased significantly after independence due to number 1 improve healthcare number 1 যোনটো কাৰণ আছে সেইটো হল improve healthcare অথবা উন্নত স্বাস্থ্য ব্যৱস্থা চোৱা advance in medical facility vaccinations program and control epidemics reduce death rates হয় যি চিকিৎসাৰ সুবিধা কীটনাশকৰ কাৰ্যসূচী আৰু মহামাৰী যি নিয়ন্ত্ৰণৰ উন্নতিয়ে মৃত্যুৰ যি হাৰ আছে সেইটো হ্ৰাস কৰি পেলাইছে তো তাৰ ফলত কি হৈছে জনসংখ্যা যি বৃদ্ধি পাই আছিল তো সেইটো বাঢ়ি গৈ আছে ওকে নেক্সট দুই নম্বৰ কাৰণটো চোৱা high birth rate social and cultural factors along with limited access to family planning resulted its high fertility rates 2 নম্বৰটো চ উচ্চ জন্মহাৰ সামাজিক আৰু সাংস্কৃতিক কাৰক যেনে পৰিয়াল পৰিকল্পনা সীমিত প্ৰৱেশাধিকাৰৰ ফলত উচ্চ উৰ্বৰতাৰ হাৰ হয় বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কাৰক হ'ব পাৰে যেনেকৈ আমাৰ সমাজ সংস্কৃতি বিভিন্ন কাৰণ আছে এই বিভিন্ন কাৰণৰ ফলতো কি হৈ আছে জনসংখ্যা বৃদ্ধি হৈ আছে হয় ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ সি টু চোৱা নেম টু ডিজিজ কজড বাই ৱাটাৰ পানীৰ পৰা হোৱা দুবিধ বেমাৰৰ নাম লিখা উত্তৰটো চোৱা টু ডিজিজ কজড বাই ৱাটাৰ আৰ কলেৰা এণ্ড টাইফয়েড হয় পানীৰ পৰা হোৱা দুটা ৰোগ হৈছে কলেৰা এণ্ড টাইফয়েড
ওকে ইজি আছিল তোমালোকে মনত ৰাখিলে হৈ যায় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ডি টু চোৱা হোৱাট ইজ টেকনোপলিস গিভ ওয়ান এক্সাম্পল টেকনোপলিস বুলিলে কি বুজা উদাহৰণ দিয়া হয় টেকনোপলিস নো কি প্ৰথমতে আমি চাইলো এ টেকনোপলিস ইজ এ সিটি অৰ আৰবান এৰিয়া Technopolis ki hoy eta city or a urban area that is primarily focused on the development, innovation and commercialization of technology and high-tech industry. হয় আৰু যোনটো কি কৰে জি সিটিটোৱে কি কৰে ফোকাস কৰে ডেভেলপমেন্টত ইনোভেশন হে characteristics and technology and high-tech industry বোৰত কি কৰে ফোকাস কৰে okay it serve as hub of research development and the creation of technological advancement often attracting skilled professionals startups and large tech companies হয় so টেকনোপলিস হৈছে এক শহৰ বা নগৰীয়া এলেকা যি মুখ্যত প্ৰযুক্তি আৰু উচ্চ প্ৰযুক্তি উদ্যোগৰ বিকাশ উদ্ভাৱন আৰু বাণিজ্যিকৰণৰ ওপৰত গুৰুত্ব দিয়ে হয় ই গৱেষণা ইয়াত কি থাকে চোৱা ই গৱেষণা বিকাশ আৰু প্ৰযুক্তিৰ উন্নতিৰ সৃষ্টি কেন্দ্ৰ হিচাপে কাম কৰে হয় আৰু এই ঠাইৰ পৰা কি হয় বেছিভাগ গৱেষণা বেছিভাগ বিকাশ বিভিন্ন ধৰণৰ ইনোভেশন হয় না আৱিষ্কাৰ কি হয় প্ৰযুক্তি উন্নতি সৃষ্টি কৰে কেন্দ্ৰ হিচাপে কাম কৰে প্ৰায় দক্ষ পেছাদাৰী স্টাৰ্টআপ আৰু বৃহৎ প্ৰযুক্তিৰ কোম্পানীৰ আকৰ্ষিত কৰে আৰু এই ঠাইটোৱে বেছিভাগ কি কৰে যিমানবোৰ দক্ষ ব্যক্তি আছে বা স্টাৰ্টআপবোৰ আছে বা বৃহৎ উন্নত কোম্পানীবোৰ আছে কোম্পানীবোৰ কি হয় আকৰ্ষিত হয় ওকে সো এক্সাম্পল সিলিকন ভ্যালি ইন ক্যালিফোর্নিয়া ইউএসএ যদি আমি এটা উদাহৰণ দিবলৈ যাও টেকনোপলিস সিটিৰ এটা উদাহৰণ দিবলৈ যাও তেনে হলে উত্তৰটো কি হ'ব সিলিকন ভ্যালি ইন ক্যালিফোর্নিয়া ইউএসএ হয় উদাহৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্যালিফোর্নিয়াৰ সিলিকন ভ্যালি তেনে ধৰে আমাৰ ভাৰতবৰ্ষৰো আছে এখন চহৰক যোনটো চহৰক ভাৰতৰ সিলিকন ভ্যালি বুলি কোৱা হয় যদি তোমালোকে জানা অলৰেডি কোৱেশ্চন এটা আলোচনাও কৰিছিলো যদি তোমালোকে জানা তেনে হলে কমেন্ট কৰি জনাবা যাৰ সঠিক কমেন্ট হয় তাক মই শাউট আউট দিম ওকে তো ভাৰতবৰ্ষৰ কোনখন চহৰক সিলিকন ভ্যালি বুলি কোৱা হয় তো তোমালোকে কমেন্ট কৰি জনাবা বুজি পালা নেক্সট কোৱেশ্চন চোৱা ই নম্বৰ কোৱেশ্চনটো why sugar industry is called a seasonal industry চেনি উদ্যোগক কিয় ঋতু ভিত্তিক উদ্যোগ বোলা হয় হয় উত্তৰটো চোৱা the sugar industry is called a seasonal industry because sugarcane হয় কিহৰ কাৰণে seasonal industry কোৱা হয় sugarcane কাৰণে the primary raw material আৰু এই sugarcane টোৱে হৈছে কি sugar industry primary raw materials it harvests once a year during a specific season আৰু কি ই হারভেস্ট কৰা হয় কিতিয়া বছৰৰ এটা টাইমতে কৰা হয় হয় স্পেসিফিক এটা সিজনত কোৱা হয় the crushing mills operates only during the harvesting period which typically lasts for a few months making the production of sugar dependent on the seasonal availability of sugarcane therefore the industry express fluctuations and activity based on harvest cycle তো যেহেতু এই সিজনৰ ওপৰতে সুগাৰ কেনবোৰ উৎপাদন কৰা হয় হয়নে হারভেস্ট কৰা হয় তো তাৰ কাৰণে কি কৰে এই ইন্ডাস্ট্ৰিবোৰ এই সেই স্পেসিফিক সিজনটো টাইমতে কি হয় স্টাৰ্ট হয় হয়নে তো তাৰ কাৰণে ইয়াক কি বুলি কোৱা হয় বেছিভাগ যে ই এটা ইজ কল্ড এ সিজনাল ইন্ডাস্ট্ৰি অসমীয়াত চাইলো চেনি উদ্যোগ ঋতুগত উদ্যোগ বুলি কোৱা হয় কিয়নো কুহিয়াৰ প্ৰাথমিক কেঁচা সামগ্ৰী এক নিৰ্দিষ্ট ঋতুৰ বছৰৰ এবাৰহে চপোৱা হয় ক্ৰেচিং মিলবোৰ কেৱল শস্য চপোৱাৰ সময়তহে কাম কৰে হয় যি ক্ৰেচিং মিলবোৰ আছে যত মানে ক্ৰেশ কৰা হয় হয়নে সুগাৰ কেনৰ পৰা ৰসটো ওলোৱা হয় বুজি পাইছা তোমালোকে তো ক্ৰেচিং মিলবোৰ কেৱল শস্য চপোৱা সময়তহে কাম কৰে যি সাধাৰণতে কেইমাহমান থাকে যাৰ ফলত চেনি উৎপাদন কুহিয়াৰৰ ঋতুগত উপলব্ধতাৰ ওপৰত নিৰ্ভৰশীল হয় সেয়েহে উদ্যোগটোৱে শস্য চক্ৰৰ ওপৰত অধিক আধাৰিত কৰি কাৰ্যকলাপৰ তাৰতম্য অনুভৱ কৰে তো তাৰ কাৰণে আমি কি ক'ব পাৰিম যে এই সুগাৰ ইন্ডাস্ট্ৰি আছে চেনি উদ্যোগটো আছে এটো কি হয় ইট ইজ কল্ড এজ সিজনাল ইন্ডাস্ট্ৰি হয় ঋতুগত উদ্যোগ বুলিও কোৱা হয় আৰু এটা কি কোৱা হয় এই যে সুগাৰ ইন্ডাস্ট্ৰি বা চেনি উদ্যোগ আছে ইয়াক কৃষি ভিত্তিক উদ্যোগ বুলিও কোৱা হয় কাৰণ এই গোটেই ইন্ডাস্ট্ৰিটো ডিপেন্ড কৰে কিহৰ ওপৰত কিহৰ ওপৰত সুগাৰ কেন ওপৰত হয়নে আৰু সুগাৰ কিন্তু এটা কি হয় এটা এগ্ৰিকালচাৰ হয় তো এটুক আমাক কি বুলি কোৱা হ'ব এগ্ৰিকালচাৰেল ইন্ডাস্ট্ৰি বুলিও কোৱা হয় কিন্তু ওকে মনত ৰাখিবা তোমালোকে এক নম্বৰ আহিও যাব পাৰে অলৰেডি আহিছিল আগৰ বছৰত নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ F2 চোৱা ৰাইট দ্য ক্যাৰেক্টাৰিষ্টিক্স অফ ফুড লুজ ইন্ডাস্ট্ৰি
হয় চলন্ত শিল্প উদ্যোগৰ বৈশিষ্ট্য লিখা উত্তৰটো চোৱা ফুডলুজ ইন্ডাষ্ট্ৰি আৰ ক্যাৰেক্টাৰাইজড বাই ফলোইং ফিচাৰ্স নম্বৰ 1 টু চোৱা কি হয় ইন্ডিপেন্ডেন্স ফ্ৰম ৰ মেটেৰিয়েলছ আৰু এই যি ইন্ডাষ্ট্ৰিবোৰ আছে এই ইন্ডাষ্ট্ৰিবোৰ ইন্ডিপেন্ডেন্ট হয় কিহৰ পৰা ৰ মেটেৰিয়েলছৰ পৰা These industries are not tied to specific location based on the availability of raw materials that can be set up anywhere as raw material cost or availability is not a primary concern. হয় যে কেঁচা সামগ্ৰীৰ পৰা স্বাধীনতা কেনেদৰে চোৱা এই উদ্যোগবোৰ কেঁচা মালৰ উপলব্ধতাৰ ওপৰত আধাৰিত কৰি নিৰ্দিষ্ট স্থানৰ সৈতে বান্ধ খাই নাথাকে হয় নিৰ্দিষ্ট এটা স্থানত কি বান্ধ খাই নাথাকে সেইবোৰ যিকোনো ঠাইতে স্থাপন কৰিব পাৰি কিয়নো কেঁচা মালৰ ব্যয় বা উপলব্ধতা প্ৰাথমিক চিন্তা নহয় নেক্সট টু চোৱা নম্বৰ 2 হল মোবিলিটি চোৱা মোবিলিটি ফুডলুজ ইন্ডাষ্ট্ৰি can relocate easily due to their light raw materials minimal transportation cost and small physical space requirements they are often influenced by factors such as labor availability government's policies or access to market rather than geographical location দুই নম্বৰটো কি কৈছে গতিশীল ফুডলুজ যি উদ্যোগবোৰ আছে তেওঁলোকৰ পাতল কেঁচা সামগ্ৰী নিম্নতম পৰিবহন ব্যয় আৰু সৰু ভৌতিক স্থানৰ প্ৰয়োজনীয়তাৰ বাবে সহজে স্থানান্তৰ কৰিব পাৰি তেওঁলোকে প্ৰায় ভৌগোলিক অৱস্থানৰ হলনি শ্ৰমিকৰ উপলব্ধতা চৰকাৰী নীতি বা বজাৰৰ প্ৰৱেশাধিকাৰৰ দৰে কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় ওকে নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ G2 চোৱা for what reason market gardening is practiced in the nearby area of town হয় উদ্যান কৃষিৰ অনুশীলন কিয় চহৰ অঞ্চলৰ ওচৰে পাজৰে দেখা যায় উদ্যান কৃষি যিবোৰ এগ্ৰিকালচাৰাল মাৰ্কেট গাৰ্ডেনিং আছে হেবোৰ কিয় চহৰ অঞ্চলৰ ওচৰে পাজৰে দেখা যায় উত্তৰটো চোৱা মাৰ্কেট গাৰ্ডেনিং ইজ প্ৰেক্টিস নিয়াৰ টাউন ফৰ সেভাৰেল ৰিজন বহুত কেইটা ৰিজনৰ কাৰণে হয় নম্বৰ 1 টু চোৱা প্ৰক্সিমিটি to urban market it allow quick access to urban area where fresh products is high demand reducing transportation cost and spoilage হয় প্ৰথম কাৰণটো হল কি নগৰীয়া বজাৰৰ ওচৰত হোৱাৰ ই নগৰ অঞ্চললৈ দ্ৰুত প্ৰৱেশ অনুমতি দিয়ে হয় অতি সোনকালে কি হ'ব পাৰে নগৰ অঞ্চললৈ যাব পাৰে যাতে যিবোৰ সামগ্ৰী আছে এই সামগ্ৰীবোৰ বেয়া হৈ নাযায় হয় না যত সতেজ উৎপাদিত উচ্চ চাহিদা থাকে যাতায়াতৰ হ্ৰাস কৰে আৰু নষ্ট নহয় আৰু উচ্চ থাকিলে কি হ'ব যি যাতায়াতৰ খৰচ আছে সেই খৰচটো কি হ'ব কমি যাব দুই নম্বৰটো চোৱা ল্যান্ড এবিলিটি টাউন আউটস্ট্ৰাইক often have a small plot of land available for intensive small scale farming making it suitable for growing high value crop in a limited space হয় দুই নম্বৰ কাৰণটো চোৱা ভূমিৰ উপলব্ধতা চহৰৰ উৎকণ্ঠত প্ৰায় গভীৰ ক্ষুদ্ৰ পৰিমাণৰ কৃষিৰ বাবে সৰু মাটি উপলব্ধ থাকে যাৰ ফলত ই সীমিত স্থানৰ উচ্চ মূল্যৰ শস্য খেতি কৰাৰ বাবে উপযুক্ত হয় ওকে নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ H টু চোৱা গিভ এক্সাম্পল অফ টাৰ্চিয়াৰী এক্টিভিটিজ তৃতীয় বৃত্তিৰ অন্তৰ্গত লোকৰ উদাহৰণ দিয়া উত্তৰটো চোৱা এক্সাম্পল অফ টাৰ্চিয়াৰী এক্টিভিটিজ ইনক্লুডছ টুৰিজম এণ্ড এডুকেশ্যন হয় যিসকল ব্যক্তি টুৰিজম এণ্ড এডুকেশ্যনৰ লগত লগ হৈ থাকে বা তেওঁলোকৰ বৃত্তি হয় তো সেই সকল ব্যক্তি কি বুলি কোৱা হ'ব টাৰ্চিয়াৰী এক্টিভিটিৰ পিপল বুলি কোৱা হ'ব এক্সাম্পলটো চাই লোৱা tourism যেনে activities such as travel agencies hotels and tour guide that support tourism যিসকল আছে হোটেলস বোৰ আছে যিসকল হোটেলস কৰে ট্ৰেভেল এজেন্সি বোৰ আছে হয়নে টুৰ গাইড বোৰ আছে সেই সকল কি হ'ব টাৰ্চিয়াৰী এক্টিভিটি পাৰসন বুলি কোৱা হ'ব এন্ড সেকেন্ড চোৱা এডুকেশ্যন যেনে স্কুলস কলেজ এন্ড ট্ৰেইনিং সেন্টাৰস প্ৰভাইডিং নলেজ এন্ড স্কিল ওকে অসমীয়া চাই লোৱা এক নম্বৰ হ'ব পৰ্যটন ভ্ৰমণ সংস্থা হোটেল আৰু ভ্ৰমণ নিৰ্দেশনাৰ বাবে কাৰ্যকলাপ যি পৰ্যটন সমৰ্থন কৰে আৰু শিক্ষা হ'ব জ্ঞান দক্ষতা প্ৰদান কৰা বিদ্যালয় মহাবিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ তো এইবোৰ হ'ব কি তৃতীয় বৃত্তিৰ অন্তৰ্গত লোকৰ উদাহৰণ ওকে নেক্সট কোৱেশ্চন লাগবহু নেক্সট কোৱেশ্চনটো সো আই নম্বৰ একেবাৰে সহজ নেম টু নৰ্থ বেংক ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ দুখন উপনৈৰ নাম লিখা Answer to so the north bank tributaries of Brahmaputra rivers are Suansiri river and Dibang river. উত্তৰটো কি হ'ব সোৱণশিৰি নদী আৰু দিবাং নদী Next question number J
on the basis of human development how countries of the world are classified. মানৱ উন্নয়নৰ আধাৰত পৃথিৱীৰ ৰাষ্ট্ৰসমূহক কেনেকৈ শ্ৰেণী বিভাজন কৰা হয় উত্তৰটো চোৱা countries of the world are classified based on human development into 4 categories. কেইটা categoriesত ভাগ কৰা হয় চাৰিটা categories 4 categories. Number 1 very high human development যোনবোৰ দেখত বহুত বেছি development হয় সেইবোৰক কি কোনটো শাৰীত কোনটো শ্ৰেণীত কৰা হয় ক্লাসিফাই কৰা হয় very high human development and second high human development third হল medium human development and fourth যোনটো আছে low human development তেনেদৰে অসমীয়া মিডিয়ামৰ কাৰণে চোৱা বিশ্বৰ দেশবোৰক মানৱ বিকাশৰ ওপৰত আধাৰিত কৰি চাৰিটা শ্ৰেণীত শ্ৰেণীবদ্ধ কৰা হয় সেইকেইটা হল অতি উচ্চ মানৰ উন্নয়ন 2 নম্বৰটো হল উচ্চ মানৰ উন্নয়ন 3 নম্বৰটো মধ্যমানৰ উন্নয়ন আৰু নিম্ন মানৰ উন্নয়ন ওকে বুজি পালা আশা কৰো তোমালোকে গোটেইবোৰ উত্তৰ বুজি পাইছা আৰু তোমালোকে গোটেইখিনি লিখিব পাৰিবা এক্সামত তো আজিলৈ ইমানখিনি আছিল আমি যি বৰপেটা ডিস্ট্ৰিক্ট আছে বৰপেটা ডিস্ট্ৰিক্টৰ 1 নম্বৰ আৰু 2 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ সকলোবোৰ আলোচনা কৰিলো ইয়াৰ পিছত পাৰ্ট 2 আহিব পাৰ্ট 2ত আমি 3 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম আৰু পাৰ্ট 2 লিংক ডেসক্ৰিপচনত থাকিব তথাপিও তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা যাতে পাৰ্ট 2 ভিডিও বা বাকি যিমানবোৰ ভিডিও আহে তেতিয়া তোমালোকে নটিফিকেশন পাই যাবা ওকে তো টেলিগ্ৰাম চেনেলটো জয়েন কৰিবা যদি তোমালোকে পিডিএফ বোৰ ডাউনলোড কৰিব বিচাৰিছা আৰু তলত মোৰ ডেসক্ৰিপচনত ইনষ্টাগ্ৰাম আইডিৰো লিংক থাকিব যদি তোমালোকৰ কিবা কোৱেশ্চন থাকে মোক ইনষ্টাগ্ৰামত মেছেজ দিব পাৰা মই তোমালোকৰ ৰিপ্লাই দিম ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল পালা তেনেহলে এটা লাইক কৰি দিয়া আৰু বন্ধু বান্ধৱীলৈকেও শেয়াৰ কৰি দিয়া পুনৰ লগ পাম নতুন এটা